সৰু থাকোঁতে যে আইতাৰ ৰেচিপিটো খুবেই বনাই দেই, পিছে ডাঙৰ হৈহে খোৱা বাদেই দিলোঁ। কিন্তু ৰিচেণ্টলি ভিডিঅ' এটা দেখি ভাবিলোঁ যে কি আজি ময়ো ট্ৰাই কৰোঁ। আৰু দেখিতো নিশ্চয় গমেই পাইছে যে মই পানীলাওৰে কিবা এটা বনাব গৈ আছোঁ। আৰু সেই পানীলাওটো খুব ধুনীয়াকৈ কাটি লৈ তাৰ বাকলিকেইটা ওলাই লৈছিলোঁ। একচুৱেলি বনাব গৈ আছোঁ ৰেচিপি এটা পানীলাওৰ বাকলিৰে। আৰু দেখিছেনে প্ৰথমতে চাকুৰে কাটি লৈছিলোঁ, কিন্তু চাকুৰে কাটোতে বহুত সময় লাগি আছিলে, চ' চপাৰখনেৰে কাটি ল'লোঁ। আৰু এই চপাৰখনত জানেনে মোৰ যে হাত ইমান বাৰ কাটিছে নহয়, কাৰণ এইখন বহুত বেছিয়ে ধাৰ। আৰু সেইখিনি ধুনীয়াকৈ ধুই লৈ তেল অকণমান গৰম হ'ব দিলোঁ, তাত কেইটামান মিঠি গুটি, তাৰপিছতে নহৰু, অকণমান পিঁয়াজ আৰু কেইটামান জলকীয়া দি কাটি থোৱা চব্জিখিনি দি তাত নিমখ আৰু হালধি দি খুব ধুনীয়াকৈ লৰাই দিলোঁ। আৰু এইখিনি 10 মিনিটমান সিজিব দিলোঁ। আৰু সিজাৰ পিছত এয়া চাওক খুব ধুনীয়া হৈছে। আৰু খায়ো চাওক, কাৰণ বহুত বছৰ আগতেই খোৱাটো, তো এতিয়াতো খোৱা নাছিলোঁ। আৰু ভাবিছিলোঁ যে কি মোৰ মানুহজনৰ কাৰণে চাগে নতুন ৰেচিপি হ'ব। পিছত গম পালোঁ যে কি তেওঁ হেনো আগতে খাই পাইছে। চ' আপোনালোকে খাই এবাৰ চাব পাৰে, বেয়া লগা